এয়া আমাৰ উন্নত দুগৰাকী আমাৰ গ্ৰন্থৰ সফল আগতকৈ এই গ্ৰন্থ উন্মোচন কৰিছে আৰু গোলাপ মেধি আমাৰ মাজত উপস্থিত আছে আৰু তেখেতক এখন ফুলাম গামোচাৰে সম্পূৰ্ণ জনাব আৰু এইকাৰণেই চাগে আমাৰ ফুলক আবৃত্তি কৰিছে ঠিকেই হওক আমাৰ লোকদাসৰ শহুৰ দেউতা শিক্ষকতা আমাৰ আবৃত্তিকাৰ ৰাধিকা মোহন দাসক এখন ফুলাম গামোচা দিব পেঞ্চন যিসকলক দিব লাগিছিল তেওঁলোকে পেঞ্চন পোৱা নাই এনেকুৱা ব্যক্তি আছে নেকি মই নাম খোজা নাই তেনে অনেক ব্যক্তি মই দেখিছোঁ আছে কিন্তু দেই আমাৰ সমাজত একাধিক ব্যক্তিয়ে পেঞ্চন নোপোৱাকৈ মৰি গ'ল বুজি পাইছে তেওঁলোকে পেঞ্চন পালে হয়তো তেওঁলোকৰ পিছৰ প্ৰজন্মই ওজাপালি শিল্পী এগৰাকী যিটো হেৰাই গৈছে আমাৰ মাজৰ পৰা তেওঁৰ সন্তানে কেতিয়াও যাবলৈ নিশিকিব যদি তেওঁ দেখিলে যে দেউতাকে পাব লগা এটা অৱস্থালৈ গৈছিলগৈ ইমান তেওঁৰ আছিল কৃতিত্ব আছিল তেওঁ কৃতিমান এগৰাকী ওজাপালি শিল্পী আছিল তেওঁ হয়তো দিয়া নহয় গতিকে কি নহ'বগৈ আৰু এতিয়াতো মানুহে আমাক মঞ্চলৈকো নেমাতে বুজা নাই তেনেকুৱা এতিয়া এনেকুৱা হয় নেকি বাৰু এনেকুৱা মই আপোনালোকে সুধিছোঁ এনেকুৱা হয় নেকি যে এই পেঞ্চনটো লাভ কৰিবৰ কাৰণে কাৰোবাৰ সংযোগ লাগে শক্তিশালী সূত্ৰ লাগে তেনেকুৱা যদি হয় তেতিয়াহ'লে কিন্তু নিতান্তভাৱেই শিল্পী পেঞ্চন পোৱাৰ ক্ষেত্ৰত বা সাহিত্য পেঞ্চন পোৱাৰ ক্ষেত্ৰত সাহিত্যিক পেঞ্চন পোৱাৰ ক্ষেত্ৰত যিসকল উপযুক্ত তেওঁলোকৰ মাজত কোনো বঞ্চিত হৈ যাব পাৰে কাৰণ যাৰ তেনেকুৱা সংযোগযুক্ত নাথাকে শক্তিবান এটা প্ৰভাৱ বিশিষ্ট ব্যক্তিৰ সৈতে যাৰ সংযোগ নাথাকে তেওঁলোকৰ হয়তো উপযুক্ত হ'লেও তেওঁলোকে সেই সুবিধা লাভ নকৰিব পাৰে আনহাতে যিসকল উপযুক্ত আচলতে অৱসৰ বুলি নহয় যিসকলে শিল্প সাধনা সাহিত্য সাধনা কৰে বিভিন্ন কলা সাধনা কৰে তেওঁলোকক পেঞ্চন বা অন্যান্য সম্বৰ্ধনা দিয়াৰ মই কেতিয়াও বিৰোধী নহয় তেওঁলোকে চাকৰি কৰক বা নকৰক কিন্তু একেটা সময়তে যদি এটা হিচাপ এটা থাকে আমি এবাৰ 15জনক দিম সেই 15জনৰ ভিতৰত 5জনেই তেনেকুৱা উপযুক্ত মানুহ বাদ পৰি গ'ল আৰু 10জনৰ ভিতৰত 5জন মানুহক এবছৰ নিদিও অৱস্থাটোলৈ অসুবিধা নাছিল তেনেকুৱা হৈ যাব পাৰে সেইটো নহ'লে ভাল তাৰ কাৰণে যিখন কমিটি 1 নম্বৰ সেই কমিটিখন শক্তিশালী হ'ব লাগে 2 নম্বৰ যিসকলে নিৰ্বাচন কৰা যিটো পদ্ধতি সেই পদ্ধতিৰ ভিতৰত কিবা আসোঁৱাহ আছে সলাব লাগে মই বিশেষ নাজানিল বাৰু কিদৰে নিৰ্বাচন কৰা পদ্ধতিত কিবা সংযোগ হ'ব পাৰে নতুনকৈ বিয়োগ হ'ব পাৰে আমাক সুধিলে আমি ক'ব পাৰোঁ পুৰণি সেই পদ্ধতি যদি আমাক দেখুৱায় সেই পদ্ধতিত কি সংযোগ হোৱা উচিত কি বিয়োগ হোৱা উচিত আমি কৈ দিব পাৰোঁ বিশেষকৈ মনত ৰাখিব লাগে সেইগৰাকী ব্যক্তিয়ে মৃত্যুকাললৈকে পেঞ্চন পাই সমাজত থিয় হৈ থকা উচিত যিগৰাকী ব্যক্তিক কোনোবাই সোধে কাৰ কথা কৈছে সেই যে শিল্পী পেঞ্চনৰ গৰাকী সেইগৰাকী ব্যক্তিৰ কথা কৈছে তেখেত হয় দেই বেলেগ বিশেষ তেওঁ একো নাই কি ভাই তেওঁ সাংঘাতিক ধৰণৰ মানুহ বোলে কিয় এই অমুক দেখিছে খোল বজোৱা দেখিছে তেওঁ কেনেকৈ খোল বজায় তেওঁ অভিনয় কৰা দেখিছা খেলা দেখিছে তেওঁ সাহিত্য ইমান ধুনীয়া ক'ৰ পৰা শিকিলে তেওঁতো কোনো বিশ্ববিদ্যালয়ত পঢ়া নাই তেওঁ কোনো PhD হোল্ডাৰো নহয় বিশ্ববিদ্যালয়ত ডিগ্ৰী তেওঁ নাই LP স্কুল পাছ কৰিছে ইমান সুন্দৰ কবিতা কেনেকৈ লিখিলে তেওঁ তেনেকৈ কোনোবাই ক'ব পাৰে আৰু সেইখিনি ক'লেহে তেওঁলোক দীৰ্ঘদিন ধৰি বাচি থাকিব যিখন দেশৰ নাগৰিকে শংকৰদেৱৰ দৰে স্কুললৈ নাযাওঁতেই বা আৰম্ভ হৈয়েই কৰতল কমলৰ দৰে এটা সুন্দৰ কবিতাৰ শুনিবলৈ পাইছে সেইখন দেশৰ নাগৰিকে নিশ্চয় এনেকৈ পোৱাৰ অৱকাশ আছে বেয়া নালাগিল চাগে মোৰ কথাখিনি আৰু যদি মোৰ কথাখিনি কাৰোবাক দুখ দিছে তাৰ কাৰণে মই আটাইৰে ওচৰত মাৰ্জনা বিচাৰিছোঁ মই নিতান্ত বা একান্ত যিহেতু মই এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক আন্তৰিকভাৱে কথাখিনি কৈছোঁ আটাইৰে কুশল হওক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ